নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যন। সেয়া হৈছে বিশিষ্ট লোকসকলৰ সমাধিস্থলৰ ওপৰত। কুৱেশ্যন নং 1, ভূপেন হাজৰিকাদেৱৰ সমাধিস্থল অসমৰ কোন ঠাইত পোৱা যায়? এনচাৰ গুৱাহাটীৰ জালুকবাৰীত পোৱা যায়। কুৱেশ্যন নং 2, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল কি নামেৰে জনা যায়? এনচাৰ বিজয়ঘাট নামেৰে জনা যায়। কুৱেশ্যন নং 3, লক্ষ্মীনাথ বেজবৰুৱাৰ সমাধিস্থল কোন ঠাইত পোৱা যায়? এনচাৰ ডিব্ৰুগড়ত পোৱা যায়। কুৱেশ্যন নং 4, ৰাজীৱ গান্ধীৰ সমাধিস্থলখনৰ নাম কি? এনচাৰ বীৰভূমি বুলি কোৱা হয়। কুৱেশ্যন নং 5, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সমাধিস্থল ক'ত পোৱা যায়? এনচাৰ তেজপুৰৰ পৰুৱা চাৰিআলিত পোৱা যায়। কুৱেশ্যন নং 6, উদয়ভূমি কাৰ সমাধিস্থল নামেৰে জনা যায়? এনচাৰ R.K. নাৰায়ণ। কুৱেশ্যন নং 7, শান্তিবন কোনজন মহান ব্যক্তিৰ সমাধিস্থল? এনচাৰ পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ। কুৱেশ্যন নং 8, কিষাণ ঘাট কোনজন মহান ব্যক্তিৰ সমাধিস্থল হিচাপে জনা যায়? এনচাৰ চৌধুৰী চৰণ সিং দেৱৰ। কুৱেশ্যন নং 9, ইন্দ্ৰ কুমাৰ গুজৰালদেৱৰ সমাধিস্থলখনৰ নাম কি? এনচাৰ স্মৃতিস্থল বুলি কোৱা হয়। কুৱেশ্যন নং 10, শক্তিস্থল কাৰ সমাধিস্থল বুলি কোৱা হয়? এনচাৰ হৈছে ইন্দিৰা গান্ধীৰ সমাধিস্থল বুলি কোৱা হয়। ধন্যবাদ। আজিলৈ ইমানেই। আগন্তুক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।